উপায় নাই একাংশ বিবেকহীন লোকৰ বাবে এই ব্যৱস্থা ডিভাইডাৰত লেমিনেশ্যন নাগৰিকৰ জ্ঞান হ'ব কেতিয়া কাণ্ড জ্ঞানহীনক ৰুধিবলৈ এবাৰ প্ৰশাসনে কৰিলে বিশেষ ব্যৱস্থা কোটি টকা খৰচ কৰি চকুত লগাকৈ ৰংচঙীয়া কৰি তোলা পথ ডিভাইডাৰ পান গুটখা পিকৰ পৰা বচাবলৈ প্লাষ্টিকেৰে আৱৰণ দিবলৈ বাধ্য হ'ল প্ৰশাসন আভিজাত্যৰ প্ৰতি এয়া এক প্ৰকাৰ চূড়ান্ত লজ্জা পিছে নিচা আগত দায়িত্ববোধ পিছত কৰ্তব্য সম্পাদন কৰা কৰ্মীৰ অনুৰোধ আপোন চহৰখন কদৰ্য নকৰিব প্লাষ্টিক পিকৰ কাৰণে দিয়া হৈছে মানুহবিলাক পিক মাৰিলে এইটো লেতেৰা নহয় বুলি আমি যিমান চেষ্টা কৰি আছো মানুহবিলাক বুজি নাপায় কি কৰিম মানুহবিলাক গুৱাহাটীৰ মানুহবিলাক বুজিব লাগিব না যে আপোনাৰ গুৱাহাটীটো আমি নিজে নিট গিট চাফা কৰি ৰাখোঁ নিট এণ্ড ক্লিন ৰাখোঁ এতিয়া মানুহবিলাক বুজিব লাগিব গাড়ীৰ পৰা আহে পিক মাৰি গুচি যায় মানুহক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে যদি আপোনালোকে কাৰোবাক পিক পেলোৱা দেখা নাই এটলিষ্ট গৈ পেলাই এটা হ'লে দম দি দিব কাৰণ দম নিদিলে আমাৰ চহৰখন বহুত লেতেৰা হৈ আছে আহক মহানগৰখন জাকত জিলিকা কৰি ৰখাৰ পণ লওঁ স্বচ্ছতাৰ নিদৰ্শনেৰে আমি দিওঁ সুনাগৰিকৰ পৰিচয় আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা মহানগৰখন একেদৰে থাকিবলৈ দিয়ক প্ৰত্যেকজন লোক প্ৰত্যেকগৰাকী অভিভাৱক প্ৰত্যেকগৰাকী চাকৰিয়াল প্ৰত্যেকজন লোকেই এই পৰিষ্কাৰ পৰিচ্ছন্নতাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰক হেমন্ত বেছ ৰিপৰ্ট প্ৰাগ নিউজ